তো অসম গণ পৰিষদেতো ভালটোৱে আশা কৰে, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাটো অসম গণ পৰিষদৰ যিহেতু নতুন নহয়, কাৰণ কংগ্ৰেছৰ অপকৰ্ম দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কাৰণে আৰু কংগ্ৰেছৰ ভুল সিদ্ধান্তৰ বাবে আপোনালোকে জানে যে অসম আন্দোলন হ'ল। কংগ্ৰেছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা প্ৰব্ৰজনৰ ৰাস্তা খুলি দিছিল, ভোট বেংক মজবুত কৰিবৰ কাৰণে তেওঁলোকে মানুহ আনিছিল। আৰু যেতিয়া অসমৰ জনসাধাৰণে জাত পাত ধৰ্ম ভাষা নিৰ্বিশেষে অসম আন্দোলনত অংশ ল'লে, নিৰপৰাধী আন্দোলনকাৰীৰ ওপৰত নিৰ্যাতন হ'ল, বিভিন্ন ধৰণে নিৰ্যাতিত হ'ল আৰু 860 জন শ্বহীদ হ'ল। গতিকে কংগ্ৰেছ যিহেতু আমাৰ মূল শত্ৰু, আৰু অসম গণ পৰিষদে আপোনালোকে জানেই যে 85ত নিজে চৰকাৰ কৰিছিলে, 96তো কৰিছিলে। পিছৰ পৰ্যায়ত মানুহৰ মনো সলনি হয় আৰু বিভিন্ন কাৰণত বিপৰ্যয়ৰ দল সন্মুখীন হ'ল। অৱশ্যে অসম গণ পৰিষদ ক্ষমতাত থাকোঁতেই ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা হৈছিল, তেতিয়া ভাৰতীয় জনতা পাৰ্টি ক্ষমতাত নাছিল। গতিকে আমি সকলোৱে মিত্ৰতাৰ ধৰ্ম পালন কৰি এতিয়ালৈকে চলি আছোঁ আৰু নিশ্চিতভাৱে আসন ভাগ বতৰুৱাটো এই গোটেই দিশবোৰ সঠিকভাৱে বিবেচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে নিশ্চয় ভাগ বতৰুৱাত অংশ ল'ব বা সিদ্ধান্ত ল'ব সুস্থিৰভাৱে। সিট কিমান বিচাৰিম এতিয়ালৈকে তেনে কোনো সিদ্ধান্ত দলৰ মজিয়াত হোৱা নাই, কিন্তু সন্মানজনকভাৱে বুজাবুজি কৰাটো দলে বিচাৰে। কাৰণ আজি কিছুদিনৰ আগতে হোৱা যিখন আমাৰ দিক নিৰ্ণায়ক বৈঠক আছিল, সেই দিক নিৰ্ণায়ক বৈঠকত বহুত কথা আলোচনা হৈছে, দলটোৰ অতীত, বৰ্তমান, ভৱিষ্যত। আৰু যিহেতু আপোনালোকে জানে যে অসমৰ মানুহৰ ধ্যান ধাৰণা চিন্তা ভাৱনাবিলাক বেলেগ, নহ'লে অসম আন্দোলনত মানুহে এনেকৈ অংশ নল'লেহেঁতেন। গতিকে এতিয়াও আমি বিশ্বাস কৰোঁ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে জাতীয়তাবাদত বিশ্বাসী, আঞ্চলিকতাবাদত বিশ্বাসী অগণন লোক আছে। অসম গণ পৰিষদক কেতিয়াবা বেয়া পাব পাৰে বা কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আছে, সমৰ্থন দিব পাৰে, কিন্তু এইটো নহয় যে জাতীয়তাবাদত মানুহখিনি বিশ্বাসী নহয়। গতিকে গোটেই কথাখিনি চাই মেলি মই ভাবোঁ যে আমি সঠিকভাৱে আলাপ আলোচনাৰ মাজেৰে আমি সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰি নিৰ্বাচনৰ মুখামুখি হ'ব পাৰিম। আৰু আমাৰ চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত যোৱা দিনবিলাকত যথেষ্টখিনি কাম কৰিছে, ডেভেলপমেণ্টৰ কাম, বিভিন্ন ধৰণে সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হৈছে। মই ভাবোঁ যে ৰাইজ নিশ্চিতভাৱে আমাৰ সৈতে থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।